ভিডিঅ'ত ৰাজাশ্ৰী গগৈ কমেণ্ট কৰিছে 7 নম্বৰ আৰু 8 নম্বৰ লগতে 13 নম্বৰটো বুজি পোৱা নাই বুলি কৈছে। এইটো মই সলভ কৰি দিছোঁ। থেংক ইউ ৰাজাশ্ৰী গগৈ। এতিয়া তুমি এইকেইটা ফৰ্মুলা জানিলা ইটা ইকুৱেলটো কি হয়, এইটো মই ফৰ্মুলা আগতে দিছোঁ। এতিয়া চোৱা, আমাৰ ইয়াত যদি কচত থাকে তেতিয়াহ'লে ইয়াতো আমি কচলৈ কনভাৰ্ট কৰিব লাগে, নহ'লে ইয়াত যদি চাইন থাকে তেতিয়াহ'লে এইটো চাইনলৈ কনভাৰ্ট কৰিব লাগে। তেতিয়াহ'লে আমি জানো যে চাইন 90 মাইনাছ থিটা ইকুৱেল টু কচ থিটা। তেতিয়াহ'লে মই এইটো ভাঙি ল'লোঁ। এতিয়া চাইন 90 মাইনাছ 40 প্লাছ এক্স। এতিয়া এইটোক আমি যদি ভাঙোঁ তেতিয়াহ'লে এইটো ষ্টেপে পামগৈ। চাইনটো ক'লৈ পৰিৱৰ্তন হ'বগৈ, কচলৈ পৰিৱৰ্তন হ'ব। তেতিয়াহ'লে তোমাৰ এই চাইন আৰু চাইনটো কেঞ্চেল হৈ গ'ল। তেতিয়াহ'লে আমাৰ কি থাকিলে 90 মাইনাছে প্লাছে মাইনাছ 40 মাইনাছে প্লাছে মাইনাছ এক্স ইকুৱেল টু 30 ডিগ্ৰী। এতিয়া চোৱা 90ৰ পৰা 40 গ'লে কিমান থাকিব, 50 ডিগ্ৰী থাকিব। মাইনাছ এক্স ইকুৱেল টু 30 ডিগ্ৰী। এতিয়া এই 50 ডিগ্ৰীটো লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ গ'লে আমাৰ কি হ'ব, প্লাছটো কি হৈ যাব, মাইনাছ হৈ যাব। তাৰপিছত এতিয়া মাইনাছ এক্স 30ৰ পৰা 50 গ'লে কিমান থাকিব, মাইনাছ 20 থাকিব। মাইনাছ মাইনাছ কেঞ্চেল হ'ল, এক্স ইকুৱেল টু 20। তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব, বি অপশ্যনটো শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে ৰাজাশ্ৰী গগৈ। তাৰপিছত 8 নম্বৰটো কৈছে চেক ড্ৰেছ দিয়া আছে, এইটো আমাৰ কি বহিব। এতিয়া আমাৰ চেকৰ ফৰ্মুলাটো কি আছিলে এইটো চোৱা, চেকটো ক'ত আছেগৈ, ইয়াত আছেগৈ। তেতিয়াহ'লে কচেক 90 মাইনাছ থিটা ইকুৱেল টু কি হয়, চেক থিটা হয়। তেতিয়াহ'লে কচেক 90 মাইনাছ থিটা ইকুৱেল টু কি হ'ব, চেক থিটা। তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব, এই অপশ্যনটো শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে। এতিয়া আজি 8 নম্বৰ, যিহেতু আমাৰ এক্সৰ মান দিয়া আছে, এইটো তোমাৰ কনফিউজৰ কাৰণে দিয়া আছে কচ চাইডো। এতিয়া y ইকুৱেল টু আৰ কচ থিটা দিয়া আছে, জেড ইকুৱেল টু আমাক উলিয়াব লাগে। ইয়াত 4টা অপশ্যন দিয়া আছে, মই সলভ কৰি দিছোঁ। এতিয়া চোৱা এক্স স্কোৱাৰৰ ভেলু কিমান দিয়া আছে, আৰ, এইটো স্কোৱাৰ আছে, ডাইৰেক্ট স্কোৱাৰ কৰি যাওঁ, আৰু 2টা হ'ব, মাইনাছ ৱাইৰ ভেলু আমাৰ দিয়া আছে আৰ স্কোৱাৰ কচ স্কোৱাৰ হ'ব। তাৰপিছতে আমাৰ দিয়া আছে জেটৰ ভেলু কিমান দিয়া আছে, প্লাছ আৰ স্কোৱাৰ চাইন স্কোৱাৰ দিয়া আছে। তেতিয়াহ'লে আমাৰ এইটো আৰু এইটো কেঞ্চেলেই হৈ থাকিলে। তেতিয়াহ'লে আৰ স্কোৱাৰ আৰু চাইন স্কোৱাৰ থিটা। তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব, বি অপশ্যনটো শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে।